মুহূৰ্তত আমাৰ মানকাছৰত এক দুঃখজনক ঘটনা ঘটিল। আজি ইংৰাজী আজি ৰাতি অনুমান ৯ বজাত কাকৰিপাৰা মানকাছৰ কাকৰিপাৰা গাঁৱৰ এজন ল'ৰা যাৰ নাম লাৰ্জু আহমেদ, তেখেত আৰু তাৰ পিছফালে আৰু এজন আছিল, তাৰ নাম সাজিৰুল ইছলাম। এই দুজনেই মানকাছৰ তিনালিৰ পৰা কাকৰিপাৰা অভিমুখে যাই থকা অৱস্থাত আমাৰ ২ নং পুবেৰ গাঁৱৰ শান্তিপুৰ বজাৰৰ ওচৰত এটা ৰৈ থকা PWD ৰাস্তাৰ দাঁতিত এটা ৰৈ থকা ট্ৰাক গাড়ীত এই মটৰচাইকেল চালকজন খুন্দা লগাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তাৰপিছত এই মানুহকেইজন ওচৰৰ পাজৰৰ মানুহকেইজন তাক মানকাছৰ চিকিৎসালয়ত লৈ আনে। মানকাছৰ ডক্টৰ চাহাবে তাৰ অৱস্থা সংকটজনক দেখি তাক উন্নত মানৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ ৰেফাৰ কৰে, গুৱাহাটী GMC লৈ ৰেফাৰ কৰে এই লাৰ্জু আহমেদক। অৱস্থা খুব সংকটজনক আছে, তেখেত মূৰত আঘাতপ্ৰাপ্ত পাইছে আৰু তাৰ কাণৰ পৰা তেজ ওলাই আছে। এইটো আমাৰ মানকাছৰ ২ নং পুবেৰ গাঁৱত আনুমানিক ৰাতি ৯ বজাত। এজনক ৰেফাৰ কৰিছে আৰু এজন আছে, অৱস্থা অলপ আছে। মুহূৰ্তত আমাৰ মানকাছৰত এক দুঃখজনক ঘটনা ঘটিল। আজি ইংৰাজী আজি ৰাতি অনুমান ৯ বজাত মানকাছৰ কাকৰিপাৰা গাঁৱৰ এজন ল'ৰা যাৰ নাম লাৰ্জু আহমেদ, তেখেত আৰু তাৰ পিছফালে আৰু এজন আছিল, তাৰ নাম সাজিৰুল ইছলাম। এই দুজনেই মানকাছৰ তিনালিৰ পৰা কাকৰিপাৰা অভিমুখে যাই থকা অৱস্থাত আমাৰ ২ নং পুবেৰ গাঁৱৰ শান্তিপুৰ বজাৰৰ ওচৰত এটা ৰৈ থকা PWD ৰাস্তাৰ দাঁতিত এটা ৰৈ থকা ট্ৰাক গাড়ীত এই মটৰচাইকেল চালকজন খুন্দা লগাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তাৰপিছত এই মানুহকেইজন ওচৰৰ পাজৰৰ মানুহকেইজন তাক মানকাছৰ চিকিৎসালয়ত লৈ আনে। মানকাছৰ ডক্টৰ চাহাবে তাৰ অৱস্থা সংকটজনক দেখি তাক উন্নত মানৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ ৰেফাৰ কৰে, গুৱাহাটী GMC লৈ ৰেফাৰ কৰে এই লাৰ্জু আহমেদক। অৱস্থা খুব সংকটজনক আছে, তেখেত মূৰত আঘাতপ্ৰাপ্ত পাইছে আৰু তাৰ কাণৰ পৰা তেজ ওলাই আছে। এইটো আমাৰ মানকাছৰ ২ নং পুবেৰ গাঁৱত আনুমানিক ৰাতি ৯ বজাত। এজনক ৰেফাৰ কৰিছে আৰু এজন আছে, অৱস্থা অলপ আছে। মুহূৰ্তত আমাৰ মানকাছৰত এক দুঃখজনক ঘটনা ঘটিল। আজি ইংৰাজী আজি ৰাতি অনুমান ৯ বজাত মানকাছৰ কাকৰিপাৰা গাঁৱৰ এজন ল'ৰা যাৰ নাম লাৰ্জু আহমেদ, তেখেত আৰু তাৰ পিছফালে আৰু এজন আছিল, তাৰ নাম সাজিৰুল ইছলাম। এই দুজনেই মানকাছৰ তিনালিৰ পৰা কাকৰিপাৰা অভিমুখে যাই থকা অৱস্থাত আমাৰ ২ নং পুবেৰ গাঁৱৰ শান্তিপুৰ বজাৰৰ ওচৰত এটা ৰৈ থকা PWD ৰাস্তাৰ দাঁতিত এটা ৰৈ থকা ট্ৰাক গাড়ীত এই মটৰচাইকেল চালকজন খুন্দা লগাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তাৰপিছত এই মানুহকেইজন ওচৰৰ পাজৰৰ মানুহকেইজন তাক মানকাছৰ চিকিৎসালয়ত লৈ আনে। মানকাছৰ ডক্টৰ চাহাবে তাৰ অৱস্থা সংকটজনক দেখি তাক উন্নত মানৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ ৰেফাৰ কৰে, গুৱাহাটী GMC লৈ ৰেফাৰ কৰে এই লাৰ্জু আহমেদক। অৱস্থা খুব সংকটজনক আছে, তেখেত মূৰত আঘাতপ্ৰাপ্ত পাইছে আৰু তাৰ কাণৰ পৰা তেজ ওলাই আছে। এইটো আমাৰ মানকাছৰ ২ নং পুবেৰ গাঁৱত আনুমানিক ৰাতি ৯ বজাত। এজনক ৰেফাৰ কৰিছে আৰু এজন আছে, অৱস্থা অলপ আছে।